হয় বন্ধুসকল, এইটো দেখিছে আপোনালোকে, এইটো হৈছে ক্ৰিকেট বল আৰু ক্ৰিকেটৰ খবৰটো আহিছে মানচেষ্টাৰৰ পৰা। ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজৰ যিটো তেণ্ডুলকাৰ আৰু এণ্ডাৰছনৰ যিটো ট্ৰফি চলি আছে, টেষ্ট চিৰিজ চলি আছে, সেই টেষ্ট চিৰিজৰ পৰা আহিছে এইটো খবৰ। আৰু এইটো হৈছে ক্ৰিকেট বল। আৰু ক্ৰিকেট যিসকলে ভাল পায়, মই কপিলে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ কিছুমান খবৰ। মানচেষ্টাৰৰ A to Z খবৰ আপোনালোকক মই দি যাবলৈ সক্ষম হ'ম। প্ৰথম ইনিংছত আপোনালোকে গম পাইছে যে ভাৰতে 358 ৰান কৰিছে আৰু তাৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ইমান এটা বিশাল স্ক'ৰ কৰিছে, যিটোৰ আচলতে তেওঁলোকৰ প্ৰশংসাৰ শেষ নাই। গোটেইকেইটা টপ অৰ্ডাৰ বেটছমেন 84, 94, 71, 150 আৰু বেন ষ্টকে ইমান ভাল খেলিছে যে আচলতে ক'বলৈ ভাষাই নাই। তেওঁ বলিং কৰিছে অলৰাউণ্ডাৰ, 148 ৰান কৰি এটা বিশাল স্ক'ৰ ভাৰতৰ সন্মুখত প্ৰথম ইনিংছত দি দিছে আৰু সেই স্ক'ৰটো হৈছে 669। আৰু এতিয়া ইংলেণ্ডে ইমান এটা বিশাল স্ক'ৰ কৰাৰ পিছত তেওঁলোকে গৰ্বত আচলতে ফুলি উঠিছে। তেওঁলোকে 311 ৰানৰ এটা লিড দিছে ফাৰ্ষ্ট ইনিংছত, যিটো আচলতে খুব এটা সন্তোষজনক। কিন্তু ছেকেণ্ড ইনিংছত যেতিয়া ভাৰতে বেটিং কৰিবলৈ নামিল মানচেষ্টাৰৰ পিটছত, প্ৰথম অভাৰতেই দুৰ্ভাগ্যজনক 4 নম্বৰ বলত জেছৱাল গ'ল আৰু 5 নম্বৰ বলত সাই সুদৰ্শনো গ'ল। আৰু আমি ভাবিছোঁ টেষ্টটো গ'ল, নিশ্চয় টেষ্টটো গ'ল। কিন্তু আমাৰ লগত আছিল KL ৰাহুল আৰু শুভমন গিল। 4 নম্বৰ দিনটোত শুভমন গিল আৰু KL ৰাহুলে যি ধৈৰ্যৰ পৰিচয় দিলে, মানচেষ্টাৰত ইংলেণ্ডৰ বলাৰসকলক যি প্ৰত্যুত্তৰ দিলে, সেই প্ৰত্যুত্তৰত আমাৰ আশা সঞ্চাৰ হৈ আছে। টেষ্ট জিকিবলৈ নহয় বন্ধুসকল, অন্ততঃ টেষ্ট ড্ৰ কৰিবলৈহে আমাৰ এটা আশা জাগিছে। আৰু হয়তো আজি 90 অভাৰত মানচেষ্টাৰত ভাৰতীয় বলাৰসকলে তেওঁলোকৰ বেটিঙৰ পৰীক্ষা দিব লাগিব, ধৈৰ্যৰ পৰীক্ষা দিব লাগিব। তেওঁলোকে আজি টেষ্ট মেচখন আচলতে ড্ৰ কৰিবৰ কাৰণে খেলিব লাগিব। আৰু ড্ৰ কৰিবৰ কাৰণে খেলিবলৈ গৈ কেতিয়াবা বিপদ আহিব পাৰে। এতিয়াও 137 ৰানত মানচেষ্টাৰত ভাৰত পিছ পৰি আছে। আজি ৰাতিপুৱা মানচেষ্টাৰত ৰাহুল আৰু শুভমন গিল আহিব। আৰু যদি প্ৰথমতে তেওঁলোকে লাঞ্চৰ আগলৈকে যদি 137 ৰানটো কৰি দিব পাৰে কোনো উইকেট নেহেৰুৱাকৈ, তেতিয়াহ'লে লাঞ্চৰ পিছত ভাৰতে লিড দিব। আৰু সেই লিডটো যদি ভাৰতে 200 ৰানৰ এটা কিবা লিড দিব পাৰে, আচলতে সেইটো সম্ভৱ নহয়। 200 ৰান যদি মই কৈছোঁ, মানচেষ্টাৰৰ পিটছত ৰান আহি আছে, আৰু যদি 200 ৰান দিব পাৰে তেতিয়াহ'লে আৰু ইংলেণ্ডক যদি 20 অভাৰ ধৰি দিব পাৰে, তেতিয়াহ'লে তাতে খেল হৈ যাব পাৰে। ইংলেণ্ডে 20 অভাৰত যদি 200 ৰান কৰিবলৈ ছেকেণ্ড ইনিংছৰ পঞ্চম দিনাৰ আবেলিৰ পিছত নামে আৰু সেইটো কৰিবলৈ তেওঁলোকে যুঁজ দিব, আৰু যুঁজ দিওঁতে তেওঁলোকে কি হ'ব, হাৰিব পাৰে। হয় বন্ধুসকল, এইটোৱে আছিল মানচেষ্টাৰৰ ক্ৰিকেটৰ আপডেট। আৰু আজিৰ দিনটো খুব এটা ক্ৰুচিয়েল হ'ব। আজি ফাৰ্ষ্টৰ যিটো ছেশ্যন হ'ব, ফাৰ্ষ্টৰ যিটো লাঞ্চৰ আগৰ যিটো ছেশ্যন হ'ব, সেই ছেশ্যনটোতে যদি KL ৰাহুল আৰু শুভমন গিলে যদি 137 ৰানটো যিটো ট্ৰেইল হৈ আছিল, পিছ পৰি আছিল, সেইটো কৰি দিব পাৰে, তেতিয়াহ'লে হয় টেষ্ট ড্ৰ হ'ব, আদাৰৱাইজ কিবা এটা ফলাফল হ'ব। আৰু যদি 137ৰ আগত যদি ইণ্ডিয়া যদি 3-4টা উইকেট হেৰুৱাই পেলাই, আৰু যদি তেওঁলোকে গোটেই দিনটো খেলি পেলাই মাত্ৰ 50-60 ৰানৰ বা 100 ৰানৰ এটা লিড দিয়ে, আৰু ইংলেণ্ডৰ হাতত যদি 30 অভাৰ মান থাকি যায়, 20 অভাৰ থাকি যায়, তেতিয়াহ'লে ইংলেণ্ডে মেচ লৈ যাব আমাৰ পৰা। আৰু মেচ লৈ যোৱা মানে এণ্ডাৰছন আৰু শচীন তেণ্ডুলকাৰৰ যিটো টেষ্ট চিৰিজ আছিল, সেইটো লৈ যাব আমি। আৰু এই টেষ্ট চিৰিজত জিকিব নোৱাৰিম বা ড্ৰ কৰিব নোৱাৰিম। এই টেষ্ট চিৰিজটো হাৰি যাম আমি। হয় বন্ধুসকল, আশাৰ শেষ নাই, ক্ৰিকেটত শেষ নাই। কিন্তু মোৰ এটা ধাৰণা হৈছে, মোৰ এটা এছেছমেণ্ট হৈছে যে ইংলেণ্ডে এইখন খেলত জিকিব, কিন্তু ভাৰতে এইখন খেলত এই মেচটোত ড্ৰ কৰিবৰ কাৰণে আচলতে মৰণপণ যুঁজি যাব লাগিব। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে আমাৰ ভাৰতীয় বলাৰসকলে ইমান এটা আশাহত কৰিছে আমাক, যে প্ৰথম ইনিংছত ইংলেণ্ডক জাদেজাই 143 ৰান দি পেলাই 4টা উইকেট গ্ৰহণ কৰিছে। বুমৰাৰ নিচিনা ৱৰ্ল্ড ৰেংকৰ বলাৰে 2 উইকেট দখল কৰিছে 112 ৰান দি পেলাই। আৰু শাৰ্দুল ঠাকুৰক আমি কিয় উঠাইছিলোঁ? শাৰ্দুল ঠাকুৰক যদি আমি বলাৰ হিচাপে উঠাইছিলোঁ, তেতিয়াহ'লে শাৰ্দুল ঠাকুৰক মাত্ৰ 11 অভাৰ দিয়া হৈছে আৰু 5 এভাৰেজ কৰি বল দিছে। ইয়াৰ উপৰিতো আৰু কম্বোজ আৰু আমি সিৰাজৰ কথা ক'বই নালাগে, ৱাশ্বিংটন সুন্দৰেও 2টা উইকেট লৈছে। আমাৰ বলাৰসকলৰ পাৰফৰ্মেঞ্চ খুব বেছি বেয়া হৈছে। হয় বন্ধুসকল, আপোনালোকে নিজৰ কমেণ্ট জনাব, ইণ্ডিয়া জিকিব না হাৰিব না ড্ৰ কৰিব। আপোনালোকৰ কমেণ্ট জনাব, জিকিব, হাৰিব না ড্ৰ কৰিব।
আপোনালোকৰ কমেণ্ট নিশ্চয় পাবলৈ আশা কৰিম। হয়, সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। হয়, থেংক ইউ।